এই বন্ধুসকল মই হাতিমে আজি আপোনালোকক লেচাৰামা খেতিৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ আপোনালোকৰ সহায় সহযোগ লৈ। তো বন্ধুসকল আজি মই লেচাৰামা খেতিৰ বিষয়ে আলোচনা কৰিম। তো কথা হ'ল কি, লেচাৰামা খেতিত আপোনালোকৰ ফলন বেছি নহয় আৰু গছত এক ধৰণৰ বেমাৰ পায়। সেই বেমাৰৰ কাৰণে মই আপোনালোকক ভাল ঔষধৰ নাম কৈ দি আছোঁ আৰু আপোনালোকক মই জনাই দি আছোঁ যে কি পদ্ধতি অৱলম্বন কৰিলে আপোনালোকৰ লেচাৰামা গছত লেচাৰামাখিনি এনেকুৱা ধৰণৰ লেতেৰি ফেতেৰি হৈ নাথাকে আৰু গছৰ ধৰণ চিকচিকীয়া হৈ থাকে আৰু অতি সোনকালে যাতে গছত দ্বিগুণ ফলন আপোনালোকে ধৰাব পাৰে, তাৰ কাৰণে মই আপোনালোকক নতুন টিপছ দিবলৈ গৈ আছোঁ। আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন লাহেকৈ অন কৰি দিব। চাব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অলৰেডি পাই থাকিব। তো আজি মই আপোনালোকক লেচাৰামাত ডিচেম্বৰ জানুৱাৰীত কৰা লেচাৰামা খেতিৰ বিষয়ে থোৰতে আলোচনা কৰিবলৈ গৈ আছোঁ। কথা হ'ল কি, লেচাৰামা গছ লগোৱাৰ পৰা অন্ততঃ 45 দিন হোৱাৰ পিছৰ পৰাই তাৰমানে অলৰেডি মাল দিয়া আৰম্ভ কৰি দিয়ে, গছে তাৰমানে ফলন দিয়ে। আৰু চাব অলৰেডি 3 মাহ যদি ভাল আপোনালোকৰ বিধান লগাই অন্ততঃ 3 মাহ ফলন দিয়াৰ পিছত আৰু গছ জীয়াই নাথাকে, মৰি যাব। কথা হ'ল কি, তেনেহ'লে 45 দিন ভিতৰত আপোনালোকে এই গছত কি কি পদ্ধতি অৱলম্বন কৰিব আৰু ফলন বৃদ্ধিৰ বাবে কি পদ্ধতি অৱলম্বন কৰাটো আপোনালোকৰ জৰুৰী, সেইকাৰণে মই আপোনালোকৰ মাজত আজি উপস্থিত হ'লোহি। তো কথা হ'ল, লেচাৰামা গছত বিশেষকৈ এক ধৰণৰ বেমাৰ পায়, যি বেমাৰ হ'ল কি, লেচাৰামা গছখিনিত হঠাৎকৈ তাৰমানে ক্ল'ৰেল ভাইৰাছে দেখা দিয়ে। সেই ক্ল'ৰেল ভাইৰাছে গছখিনিক কি কৰে, হালধীয়া কৰি পেলায় আৰু পাতখিনি কেঁকুৰা মেকুৰা হৈ যায়, লেধা পৰি যায়। এই চাওক পাতখিনি আপোনালোকে নিশ্চয় চাব পাৰিছে। এই পাতখিনিক যাতে ভাল কৰিব পাৰে গছৰ, তাৰমানে কি, গছ যদি ফলন দিবৰ কাৰণে ভাল এটা পদ্ধতি অৱলম্বন কৰিব খুজিছে বা গছৰ পৰা যদি আপোনালোকে ভাল ফলন বিচাৰিছে, তেনেহ'লে যাতে গছত কোনো ধৰণৰ বেমাৰ আজাৰ দেখা নিদিয়ে, তাৰ কাৰণে আপোনালোকে আগৰ পৰাই কি হ'ব লাগিব, প্ৰস্তুতি ল'ব লাগিব যে গছখিনি আমি সুস্থ হ'বলৈ ৰাখিবৰ কাৰণে প্ৰস্তুতি ল'ম এইদৰে। তাৰ কাৰণে মই আপোনালোকক ধুনীয়া টিপছ দি আছোঁ। কথা হ'ল, আপোনালোকে মোৰ মই এইটো ভিডিঅ'ত যিখিনি কথা ক'ম এইখিনি কথা আপোনালোকে অন্ততঃ ফ'ল' কৰিব। তাৰ কাৰণে আপোনালোকক কৈছোঁ কি, এটা ঔষধ লাগিব। সেই ঔষধটো আপোনালোকে কি কৰিব লাগিব, অন্ততঃ গছত স্প্ৰে কৰিব লাগিব। ঔষধটো হ'ল আগাছ। আপোনালোকে নিশ্চয় ঔষধটোৰ নাম জানি পাইছে না নাই। এই লেচাৰামা খেতিৰ পাতখিনিৰ ক্ল'ৰেল ভাইৰাছৰ পৰা হাত সাৰিবৰ কাৰণে আপোনালোকৰ মই এটা ঔষধে দি দিওঁ, সেইটোৱে হ'ল আগাছ। তাৰ লগত আপোনালোকে একতাৰাই হওক বা ইক্কা, এই দুটাৰ পৰা এটা সংমিশ্ৰণ কৰি দিলেই হ'ল। দুটা আপোনালোকক নাম কৈ দিলোঁ অলৰেডি, ইক্কা বা একতাৰা। আগাছটোৰ লগত আপোনালোকে সংমিশ্ৰণ কৰি ধুনীয়াকৈ গছখিনিত আপোনালোকে স্প্ৰে কৰিব। চাব পাৰিব, চাব গছখিনি যদি আপোনালোকৰ এনেকুৱা ধৰণৰ বেমাৰ আজাৰে লগ দিছে বা আক্ৰমণ কৰিছে, তেনেহ'লে আপোনালোকে এনেকুৱা ধৰণৰ আগাছ ঔষধ আপোনালোকে স্প্ৰে কৰিব। তো কথা হ'ল কি, এই গছখিনিত যাতে কোনো ধৰণৰ বেমাৰে আপোনালোকৰ খেতিত আৰু আক্ৰমণ কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকৰ এই ভিডিঅ' দি পঠিয়ালোঁ। তো কথা হ'ল কি, এই গছখিনিত ফলন বৃদ্ধিৰ বাবে আপোনালোকক মই একেবাৰে কম দামৰ এটা ভিটামিনৰ নাম কৈ দিছোঁ। সেই ভিটামিন যদি আপোনালোকে এই লেচাৰামা গছত স্প্ৰে কৰিব পাৰে, আপোনালোকে চাব পাৰিব লেচাৰামা গছত যথেষ্ট পৰিমাণে ফলন আহিব। আৰু কথা হ'ল কি, ক্ল'ৰেল ভাইৰাছ কি কৰে, এই ফুলত এনেকুৱা ধৰণৰ ফুল আপোনালোকে নিশ্চয় দেখা পাইছে, এই ফুলৰ ভিতৰত এক ধৰণৰ পোক থাকে, একদম হালধীয়া আৱৰণৰ। এই পোকখিনিয়ে কি কৰে, এই লেচাৰামা ফুলটোৰ ভিতৰত সোমাই থাকে, সোমাই সি এনেকৈ এয়া চাওক, আপোনালোকে চালেতো লাহেকৈ ইয়াত হেৰি কৰাৰ লগে লগে খহি পৰি গ'ল। তাৰ কাৰণে আপোনালোকে পাৰিলে ঔষধটো সপ্তাহত 2 বাৰ স্প্ৰে কৰিব। আপোনালোকে চাব খেতিৰ পৰা আপোনালোকৰ পোক আৰু নাথাকে, ই আঁতৰি যাব। ফলন বৃদ্ধিৰ বাবে মই আপোনালোকক এটা ভিটামিনৰ নাম কৈ দিছোঁ। ভিটামিনটো যদি আপোনালোকে খেতিত স্প্ৰে কৰিব পাৰে, তো আপোনালোকে খেতিখিনি চাফিচিয়েণ্ট ফলন বৃদ্ধি হ'ব। তো
তাৰ কাৰণে আপোনালোকে মিৰাকুলেন এটা ভিটামিন আছে পুৰণা কোম্পানীৰ, মিৰাকুলেন ভিটামিনটো দিব পাৰে, নহ'লে এমিষ্টাৰ দিব। এমিষ্টাৰ টপ নহয়, এমিষ্টাৰ টপ ঔষধটো আপোনালোকৰ পচলাৰ কাম কৰে, আৰু এমিষ্টাৰ যিটো আছে এইটো ভিটামিনৰ কাম কৰে। বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে মোক কমেণ্টত জনাব। যদি ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'ত আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব, আৰু যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰি থাকিব। তো মই আৰু বিশেষ আজি আলোচনা নকৰোঁ, মই এইখিনিতে সমাপ্ত মাৰিব গৈ আছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰ লগ পাম, সেই আশাৰে ধন্যবাদ।